কোনো কাৰণ নাই। মই মোৰ সম্পূৰ্ণ ব্যক্তিগত কাৰণত মই অকণমান ৰাজনীতিৰ পৰা দূৰত থাকিব খুজিছোঁ আৰু বেলেগ একো কাৰণ নাই ইয়াত। এইচব মানুহে যোনে যি কয় কৈ থাকিব পাৰে, সেইটোতো আৰু মই তাৰ ওপৰত কিবা উত্তৰ দিব লাগিব বুলি নাভাবোঁ। যিহেতুকে মই ভবা নাই, লোকে কি ভাবিছে সেইটোক লৈ মই চিন্তিত নহয়। সন্যাস বুলি কথা নাই, মই ৰাজনীতিৰ পৰা দূৰত আছোঁ বৰ্তমান। পৰিকল্পনা কি হ'ব? একো পৰিকল্পনা নাই। চাওক, মই কৈছোঁ যে মই কোনো উদ্দেশ্য লৈ, কোনো পৰিকল্পনা লৈ মই মানে ৰিজিগনেশ্যন দিয়া নাই। সম্পূৰ্ণ ব্যক্তিগত কাৰণত মই ৰিজাইন কৰিছোঁ। গতিকে সেইটোৰ ওপৰত বাৰ বাৰ প্ৰশ্ন কৰি থাকিলে মই অসুবিধা পাওঁ আৰু সেইটোৰ ওপৰত প্ৰশ্ন নকৰিব কোনো কাৰণ নাই। মই ব্যক্তিগত কথাৰ কাৰণে মই অসম জাতীয় পৰিষদৰ পৰা ৰিজিগনেশ্যন দিছোঁ। মই এতিয়ালৈকে একো ভবা নাই। যিটো নিৰ্বাচন হৈ গ'ল, সেই নিৰ্বাচনত কংগ্ৰেছে আপোনাক কেনেধৰণে সহায় কৰিছিল? আপোনাৰ সন্তোষজনকভাৱে সহায় কৰিছিলে নেকি? সেইচব কথা মই ইয়াত কোৱাৰ মই কিবা যুক্তিযুক্ততা আছে বুলি নাভাবোঁ। গতিকে এইচব বিষয়ত মোৰ একো ক'ব লগা নাই। থেংক ইউ। কোনো কাৰণ নাই। মই মোৰ সম্পূৰ্ণ ব্যক্তিগত কাৰণত মই অকণমান ৰাজনীতিৰ পৰা দূৰত থাকিব খুজিছোঁ আৰু বেলেগ একো কাৰণ নাই ইয়াত। এইচব মানুহে যোনে যি কয় কৈ থাকিব পাৰে, সেইটোতো আৰু মই তাৰ ওপৰত কিবা উত্তৰ দিব লাগিব বুলি নাভাবোঁ। যিহেতুকে মই ভবা নাই, লোকে কি ভাবিছে সেইটোক লৈ মই চিন্তিত নহয়। সন্যাস বুলি কথা নাই, মই ৰাজনীতিৰ পৰা দূৰত আছোঁ বৰ্তমান। পৰিকল্পনা কি হ'ব? একো পৰিকল্পনা নাই। চাওক, মই কৈছোঁ যে মই কোনো উদ্দেশ্য লৈ, কোনো পৰিকল্পনা লৈ মই মানে ৰিজিগনেশ্যন দিয়া নাই। সম্পূৰ্ণ ব্যক্তিগত কাৰণত মই ৰিজাইন কৰিছোঁ। গতিকে সেইটোৰ ওপৰত বাৰ বাৰ প্ৰশ্ন কৰি থাকিলে মই অসুবিধা পাওঁ আৰু সেইটোৰ ওপৰত প্ৰশ্ন নকৰিব কোনো কাৰণ নাই। মই ব্যক্তিগত কথাৰ কাৰণে মই অসম জাতীয় পৰিষদৰ পৰা ৰিজিগনেশ্যন দিছোঁ। মই এতিয়ালৈকে একো ভবা নাই। যিটো নিৰ্বাচন হৈ গ'ল, সেই নিৰ্বাচনত কংগ্ৰেছে আপোনাক কেনেধৰণে সহায় কৰিছিল? আপোনাৰ সন্তোষজনকভাৱে সহায় কৰিছিলে নেকি? সেইচব কথা মই ইয়াত কোৱাৰ মই কিবা যুক্তিযুক্ততা আছে বুলি নাভাবোঁ। গতিকে এইচব বিষয়ত মোৰ একো ক'ব লগা নাই। থেংক ইউ।